নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। মই ইয়াৰ আগতে ভিডিঅ'ত তোমালোকৰ বাবে 2.1 অনুশীলনী অষ্টম শ্ৰেণীৰ গণিতৰ পাঠ্যপুথিৰ 2.1 অনুশীলনী 3 নম্বৰ প্ৰথমটো অংক কৰাই দিছিলোঁ আৰু আজি মই দ্বিতীয়টো অংক কৰাই দিম। আৰু যিহেতু মোৰ ভিডিঅ'বোৰ অকণমান বেছি এটা অংকতে দীঘলৈ যায়, গতিকে মই এটা ভিডিঅ'ত এটা পাৰ্টত এটা অংককে কৰাই দিম তোমালোকক। যদি ছুটি অংক থাকে তেতিয়া 2-3টা কৰাই দিম। গতিকে আজি মই 2 নম্বৰ অংকটো তোমালোকক কৰাই দিছোঁ, গতিকে চাই লোৱা। আৰু যদি কিবা বুজি নোপোৱা মোক তোমালোকে কমেণ্ট কৰিবা, মই তোমালোকক সকলোকে নিশ্চয় ৰিপ্লাই কৰিম। ইয়াত চোৱা আমাৰ কি দিছে, n/6 - 2/3 = n/3 + 5/6। গতিকে এতিয়া আমি এই অংকটো কৰিবলৈ লওঁ। তাত চোৱা, এতিয়া আমি প্ৰথমে কি কৰিম, 3 আৰু 6 LCM ল'ম। LCM মানে হৈছে লসাগু। 3 আৰু 6 লসাগু কি 6, তোমালোকে নিশ্চয় জানা। আৰু মই ভাবিছোঁ যে তোমালোক সকলোৱে লসাগু উলিয়াব জানাই, সেইটো কাৰণে মই আকৌ বেলেগকৈ ইয়াতে লসাগু উলিয়াই দেখুওৱা নাই। যদি কোনোবাই নাজানা মোক কমেণ্ট কৰি কৈ দিবা, মই নিশ্চয় এটা ভিডিঅ' লসাগু বা গসাগু কেনেকৈ উলিয়াই তাৰ ওপৰত বনাই দিম। এতিয়া চোৱা, 6ৰে 6ক এবাৰ যাব, গতিকে 1 আকৌ যদি আমি nক পূৰণ কৰোঁ 1 পাম, n পাম। গতিকে তাৰপিছত আকৌ 3য়ে 6ক ডিভাইড কৰিলে কিমান পাম, 2 পাম। 2 × 2 4। এতিয়া মাজত কি চিন বহিব, মাইনাছ চিন আছে, গতিকে মাইনাছ চিন বহিব। আকৌ সমান চিনৰ এইপিনে একেই, 3 আৰু 6 আমি লসাগু ল'ম, কিমান পাম, 6ৰে পাম। আকৌ যদি 3 আমি 6ক হৰণ কৰোঁ দুবাৰ, 2য়ে আকৌ nক পূৰণ কৰিলে কিমান পাম, 2n পাম। আকৌ 6ৰে 6ক এবাৰ যাব, 1ৰে যদি আমি 5ক পূৰণ কৰোঁ কিমান পাম, 5 পাম। তাৰপিছত চোৱা, ইয়াত যিহেতু দুডাল সমান চিন আছে আৰু দুডাল সমান চিন তেনেকৈ থাকিব নোৱাৰে, গতিকে আমি এডাল চিন কি কৰিম, সমাৰ্থক চিন কৰি দিম। তাৰ পাছত আমি এতিয়া কি কৰিম, বজ্ৰ পূৰণ কৰিম। মই ইয়াতে তোমালোকক ব্ৰেকেটকেইটা দি দিছোঁ যাতে তোমালোকক বজ্ৰ পূৰণ কৰোঁতে অকণো অসুবিধা নহয় তাৰ বাবে। এতিয়া চোৱা, আমি প্ৰথম n-4ৰে 6ক পূৰণ কৰিলে, 6য়ে যদি আমি প্ৰথমে nটোক পূৰণ কৰোঁ তেতিয়া পাম 6n। তাৰপিছত 6n মাইনাছ আকৌ 4ৰে 6ক কৰিলে কিমান পাম, 24 পাম। মাজত মাইনাছ চিন আছিলে কাৰণে মাইনাছ চিন দি দিম। আকৌ একেধৰণে সমান চিনৰ এইটো চাইডে চোৱা, 6ৰে 2n + 5ক যদি আমি পূৰণ কৰোঁ কিমান পাম, 6ৰে প্ৰথম 2nক কৰিলে পাম 12n, আৰু 6 × 5 = 30, গতিকে 30। বুজি পাইছা নিশ্চয় তোমালোকে এইডোখৰলৈকে। আৰু যদি কিবা বুজি নাইবা মোক কমেণ্ট কৰি সুধিবা তোমালোকে। তাৰপিছত চোৱা, আমি এতিয়া একে সংখ্যাকেইটা একেপিনে লৈ আনিম। এইপিনে চোৱা, এতিয়া 6n ওচৰলৈ আমি 12nক লৈ আনিম। এইপিনে যিহেতু 12nটো প্লাছ হৈ আছে, আগত একো চিন নাই মানে কি প্লাছ হৈ আছে, আৰু প্লাছ হ'লে আমি যেতিয়া এইটোক এতিয়া লেফ্ট হেণ্ড ছাইডলৈ আনিম কি হৈ যাব, মাইনাছ হৈ আহিব। গতিকে 6n - 12n, আৰু এইটো চাইডে আগৰ পৰা 30 আছে, আৰু এইপিনে 24ৰ আগত কি চিন আছে, মাইনাছ আছে। গতিকে এইপিনে আহিলে কি হৈ আহিব, প্লাছ হৈ আহিব। 6n পৰা 12n বিয়োগ কৰিলে কিমান হ'ব, -6n হ'ব। আৰু তোমালোকে ইচ্ছা কৰিলে কি কৰিব পাৰা, এইপিনে নহয় 6n, এইপিনে 24টো ৰাখি 32 এইপিনে লৈ আনিব পাৰা, 6nটো এইপিনে লৈ যাব পাৰা। সেইটো এতিয়া তোমালোকৰ ওপৰত কথা, কেনেদৰে কৰা, যেনেকৈ কৰা তেনেকৈ শুদ্ধ হ'ব। এতিয়া 30 আৰু 24ৰে কিমান, 54 হ'ব। গতিকে আমি যদি nৰ ভেলুটো উলিয়াবলৈ যাওঁ তেন্তে এইপিনে 6টো কি হৈ আছে, পূৰণ হৈ আছে। গতিকে এইপিনে আহিলে কি হ'ব, হৰণ হৈ যাব, হয় নাই। এইপিনে 6টো কি হৈ আছিলে, nৰ লগত পূৰণ হৈ আছে, গতিকে এইপিনে আহিলে কি হ'ব, হৰণ হৈ যাব। এতিয়া -6ৰে 54ক কেইবাৰ যাব, -9 বাৰ যাব। গতিকে আমি ইয়াত nৰ ভেলুটো কিমান পালোঁ, 9 পালোঁ। গতিকে এতিয়া চাওঁ আমি আমাৰ এই ফলাফলটো শুদ্ধ হৈছে নে নাই হোৱা। এতিয়া শুদ্ধ হৈছে নে কেনেকৈ চাম, ইয়াত লেফ্ট হেণ্ড ছাইড যিটো আছে আৰু ৰাইট হেণ্ড ছাইড যিটো আছে, মানে আমি লেফ্ট হেণ্ড ছাইডটো সৰল কৰোঁতে ৰাইট হেণ্ড ছাইডটো পাব লাগিব। তেতিয়াহ'লে আমি কৰি চাওঁ। এতিয়া চোৱা, মই ইয়াত লিখি লৈছোঁ, এতিয়া ফলাফলৰ পৰীক্ষা। তাৰপিছত এইডোখৰত LHS মানে কি, লেফ্ট হেণ্ড ছাইড মানে বাওঁ পক্ষ। আৰু ইয়াতে মই লেফ্ট হেণ্ড ছাইডটো পাতি লৈছোঁ, n/6 - 2/3। এতিয়া আমি ইয়াতে nৰ ঠাইত nৰ আমি যিটো ভেলু পাইছিলোঁ সেই ভেলুটো পাতি দিওঁ, আৰু তাৰ আগতে আমি এবাৰ অকণমান সৰল কৰি লওঁ। এতিয়া 6 আৰু 3ৰ লসাগু ল'লে কিমান আহিব, 6 আহিব। এইপিনে চোৱা, আমি যিহেতু ইয়াত এইডোখৰ কৰিয়ে থৈছোঁ, বুজাই থৈছোঁ, গতিকে মই তোমালোকক ইমানকৈ নুবুজাই মানটো পাতিয়ে দিছোঁ, কাৰণ আগতে আমি পাতোঁতে ধুনীয়াকৈ বুজাই থৈছিলোঁ কেনেদৰে কি হৈছিলে। কি হ'ব, n-4 হ'ব। তাৰপাছত ইয়াত আমি nৰ মানটো কিমান পালোঁ, ইয়াত চোৱা -9 পাইছোঁ। গতিকে আমি nৰ ঠাইত
এনৰ আমি যিটো মান পাইছিলোঁ সেই মানটো পাতি দিম। সেই কিমান হ'ব -9 - 4। এতিয়া চোৱা মাইনাছে কি হয় প্লাছ হয়, গতিকে আমি এইটো যোগ কৰিলে কিমান পাম 13 পাম। আৰু ডাঙৰটো আগত কি চিন আছে বিয়োগ চিন আছে, গতিকে ইয়াত বিয়োগ চিন হ'ব। আমি কি পালোঁ এতিয়া লেফ্ট হেণ্ড ছাইডটো -13/6, কিন্তু এইটো জানো আমাৰ ৰাইট হেণ্ড ছাইডটো আছিলে নাছিলে, গতিকে আমি এতিয়া কি কৰিম ৰাইট হেণ্ড ছাইডটো অকণমান সৰল কৰিম আৰু এই একেটা মানে পাওঁ নেকি তাক চাম। যদি আমি একেটা মান পাওঁ তেতিয়া গম পাম যে আমাৰ ফলাফলটো শুদ্ধ হৈছে, আৰু যদি নাপাওঁ তেতিয়া গম পাম যে আমাৰ ফলাফলটো ভুল হৈছে। এইপিনে চোৱা এতিয়া তোমালোকে ইয়াত RHS লিখি ল'লোঁ, মানে কি ৰাইট হেণ্ড ছাইড। আৰু আমাৰ ৰাইট হেণ্ড ছাইডত প্ৰশ্নটোত কি দিছিলে n/3 + 5/6। আমি এতিয়া সেইটো লিখি লওঁ, ইয়াতে লিখি লৈছোঁ আমি n/3 + 5/6। এতিয়া চোৱা একেটা কথাই মই তোমালোকক এইটো লসাগু লৈ পিনি মানটো এনৰ মানটো নবহাই প্ৰথমে লসাগু লৈ পিনি সৰল কৰি লওঁ। তোমালোকক এইডোখৰ ইয়াত যিহেতু বুজাই গৈছোঁ, গতিকে আকৌ ইয়াত নুবুজাওঁ, ডাইৰেক্ট মই ইয়াতে মানটো পাতিহে দিছোঁ। কি আছিলে কি হ'ব মানটো 2n + 5/6। তাৰপিছত ব্ৰেকেটটো নিদিলেও হয়, মই তাত যিহেতু বজ্ৰপূৰণৰ কাৰণে ব্ৰেকেটটো কৰিছিলোঁ তোমালোকে বুজি পাবৰ কাৰণে। মোৰ যিহেতু তললৈ ইমান এটা জেগা নাই, গতিকে মই একেলগতে কৰি দিছোঁ, তোমালোকে তলত সমান চিহ্ন পোনে পোনে পাতি ল'ব পাৰিবা। তেতিয়া এনৰ যদি মানটো বহাই দিওঁ কিমান হ'ব 2 পূৰণ -9 + 5 হৈ যাব, হয় নাই /6। 2 × 9 কিমান 18, বিয়োগ 18 বিয়োগ 18 + 5/6। এতিয়া এইপিনে চোৱা বিয়োগে যোগে কি বিয়োগ হয়, এতিয়া 18 পৰা 5 বিয়োগ কৰিলে কিমান হ'ব 13 হ'ব। ডাঙৰটো আগত কি চিন আছিলে বিয়োগ চিন আছিলে, গতিকে ইয়াত আমাৰ বিয়োগ চিনে হ'ব। আৰু তলত 6 আছে 6। চোৱা এতিয়া আমি কি পালোঁ ইয়াত লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইডৰ মান দুটাই সমান পালোঁ -13/6। গতিকে আমি এটা কি হয় ইকুৱেল টু ৰাইট হেণ্ড ছাইড লিখি দিব পাৰোঁ, হয় নাই। মই তাৰ পাছৰকণ ইয়াতে লিখি দিছোঁ যিহেতু মোৰ তাত জেগা নাই। এইটো যিহেতু চিন হয় দেই, এতেকে চিনটো ওলোটাকৈ দিলে এইটো যিহেতু চিন বুলি কয়। যিহেতু লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড, এতেকে আমাৰটো নিদিলেও হয়, এতেকে ফলাফলটো শুদ্ধ। এতেকে ফলাফলটো শুদ্ধ। যিহেতু এইটো ভিডিঅ' বহুত বেছি দীঘল হৈ যাব ইয়াৰ পিছকেইটা অংক পাই দিলেও, গতিকে মই এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। তোমালোকে যদি কিবা বুজি নাপালা মোক কমেণ্ট কৰি ক'বা, আৰু মই ইয়াৰ নেক্সটটো অংক এইকেইটা অংক কাইলৈ বা পৰহিলৈৰ ভিতৰত ভিডিঅ' আপলোড কৰি দিম। তোমালোকে আশা কৰোঁ সেইকেইটা ভিডিঅ' চাবা। তো আজিলৈ ইমানেই, বাই বাই।